আধা ঘন্টা হলো আমার আগতে আইছে আরো বহুত মানুষ। ডক্টর আছে না? নাই ডাক্তার নাই, ডাক্তার আহা নাই। ডাক্তার আছেন নাকি আগত? না আহা নাই। আপনি আহার আগত আছেন না ডাক্তার? আমি না জানো। কিমান সময় হল আপনি আহার? আধা ঘন্টা। আধা ঘন্টার ভিতরে তো আহা নাই ডাক্তার? না না। আমার আগত আরো মানুষ আইছে, আহি তাত থাক। তো এইটো যদি হেৰি যদি সঁচাকৈ এইটো কামটো কৰিছে তেওঁ, এতিয়া গৰিহণাৰ যোগ্য আৰু তেওঁ আমি বিহিত ব্যৱস্থা ল'ব লাগিব তেখেতৰ, যদি তেওঁ কৰিছে কামটো হেৰি কৰি। হয় হয় হয়, এই ফাৰুক আহমেদ, ফাৰুক। অঁ, তেখেত অলপ আগতে মোক তাৰমানে কৈছে যে মোৰ ঘৰৰ এমাৰ্জেঞ্চি হৈছে, অলপ আগতে মই যাব লাগে ছাৰ, মই হেৰি যাব খুজিছোঁ। বোলে নাই তোমাৰ পেচেণ্টবিলাক চাইছে নে চা নাই? বোলে কৈছে মই চাইছোঁ, গতিকে হেৰি কৰে। তাৰপিছত তেওঁ কৈছে ঠিক আছে, তোমাৰ যদি এমাৰ্জেঞ্চি ঘৰত হৈছে তুমি তেতিয়াহ'লে যাব পাৰা, কিন্তু ঘৰৰ হেৰি OPDৰ পেচেণ্টখিনি চাই শেষ কৰি তুমি যাব লাগিব, মই তেনেকৈ কৈছোঁ। অঁ অঁ অঁ, আচ্ছা আচ্ছা। অঁ, এইটো আমি মানে বেলেগ মানে হেৰিত দেখাবৰ কাৰণে কৈছোঁ, আৰু যদি তেওঁ মিছা মাতিছে তেতিয়া আমি বিহিত ব্যৱস্থা লোৱা হ'ব। যদি আমাক যদি মিছা মাতিছে আমি বিহিত ব্যৱস্থা ল'ম। দালাল মাতি আনি আচ্ছা আচ্ছা, বাহিৰত পঠাই দিয়াটো এইটো সঠিক হৈছে? এইটো কেতিয়াও সঠিক নহয়, কেতিয়াও সঠিক নহয়। যদি তেনেকুৱা কাম হৈছে তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা ল'ম আমাৰ ফালৰ পৰা। আমি দালালক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। কোনোবাই দালাল দিব, আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। এইটো কোনো কথাই নাই। ইয়াত পেচেণ্টে পূৰা ফেচিলিটি পাব, যিখিনি পাব লগা আছে পাব লাগিব, আৰু কোনেও ইয়াত দালাল মাতিব নোৱাৰে। আমি বিহিত ব্যৱস্থা ল'ম, আৰু উপযুক্ত আমি আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ তেওঁ এতিয়া মিটিঙত আছে DC অফিচত, DC ছাৰৰ লগত। তেখেত আহিলে আমি আলোচনা কৰি যদি কথাটো সম্পূৰ্ণভাৱে সত্য হয়, আমি ডেফিনেটলি আমি তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। তাৰমানে এটা পেচেণ্ট আজি হস্পিটেলত আহিছে ৰাতিপুৱা, ৰাতিপুৱা হস্পিটেলত অহাৰ পিছত ডক্টৰক দেখাইছে। ডক্টৰক দেখাৰ পিছত কিছুমান ইনভেষ্টিগেশ্যন কৰিব দিছে, টেষ্ট কৰিব দিছে। টেষ্ট কৰিব দিয়াৰ পিছত ডক্টৰক পেচেণ্টজনে সুধিছে যে এইকেইটা হস্পিটেলত হ'ব না নাই? ডক্টৰে কৈছে হ'ব, ঠিক আছে, কিন্তু বাহিৰত যদি কৰে জলদি হ'ব, হস্পিটেলত কৰিলে দেৰি হ'ব ৰিপৰ্টত। দেৰি হ'ব যদি পেচেণ্টে কৈছে ঠিক আছে, বহি আছে। তাৰপিছত লেবৰেটৰী কাৰোবাক এটা ফোন কৰি মাতি আনিছে ডক্টৰে, মাতি আনি পেচেণ্টজনক লগত পঠাই দিছে, বাহিৰত যাই কৰি আনা টেষ্টখিনি জলদি, নহ'লে দেৰি হৈ যাব। আমি এটা কথা ক'ব খোজোঁ, ডক্টৰে যদি দালালি ষ্টাৰ্ট কৰে, এইটোতো চিধা দালালি। বা হস্পিটেলত এনে দালাল দি ভৰ্তি হৈ আছে, তাৰপিছত ডক্টৰে নিজেও দালালি আৰম্ভ কৰিছে। এনেকুৱা যদি দালালি আৰম্ভ কৰে ডক্টৰে, পেচেণ্ট হস্পিটেলত কেনেকৈ আহিব? আৰু ডক্টৰবিলাক এনেকুৱা হৈ আছে বৰ্তমান, মানুহজন দুখীয়া নে ধনী, পইচা আছে না নাই, এইবিলাক তাৰমানে একো নহয়। ইহঁতক মাথো লাগে কমিশ্যন। এই কমিশ্যনৰ বেহা ডক্টৰে যদি আৰম্ভ কৰে, পেচেণ্ট যাব ক'ত? যোৱাৰ কোনো ৰাস্তাই নাই পেচেণ্টৰ। তো আমি এইটো ভাবোঁ যে ডক্টৰে যদি দালালি আৰম্ভ কৰে, মানুহ যোৱা জেগা নাই ক'তো। গতিকে এইটো যদি উচিত বিচাৰ কৰিব নোৱাৰে প্ৰশাসনে বা আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে, এইটো হস্পিটেলত দালালি ৰাজ চলিয়ে থাকিব, চলি আছে মানে চলিয়ে থাকিব। ডক্টৰ এইটো শুনামতে ফাৰুক আলী হ'ব লাগে, কনফাৰ্ম নহয়, মই এতিয়ালৈকে চোৱা নাই, কিন্তু প্ৰেছক্ৰিপশ্যন মই চাইছোঁ আৰু ছিগনেচাৰ চাইছোঁ, ফাৰুক আলী হ'ব লাগে। মোৰ নাম শ্বেখ শ্বাহজামান। এতিয়া এইটো উচিত তদন্ত কৰি উচিত বিচাৰ কৰিব লাগে, আৰু এনেকুৱা ডক্টৰ, দালাল ডক্টৰ আমাৰ হস্পিটেলত নালাগে। ইয়াক বেলেগ ক'ৰবাত পঠাই দিব লাগে, আমাক নালাগে এনেকুৱা দালাল ডক্টৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।